নমস্কাৰ আৰু ফাইনেলি অসম আৰক্ষীৰ বিগ আপডেট মানে কি যেহেতু CM ছাৰে কৈছিলে যে আজি 5 তাৰিখে অসম আৰক্ষীৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা কৈছিলে প্ৰায় 5000 পদৰ কিন্তু বিজ্ঞাপন প্ৰকাশ কৰিলে অলপ আগত মই হৈ আছিল তথাপিতো নিতিয়া মোবাইলটো চালো তাৰ নটিফিকেশন দেখা পালো লগালগ আপোনালোকৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো 5000 পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা নাই খুব কম পদৰ কাৰণে বিজ্ঞাপন পৰিছে কিন্তু আৰু পদ আহি থাকিব হয়তো আৰু ব্লেক নটিফিকেশন কাইলৈ এখন আহিব পৰহিলৈ এখন আহি থাকিব আপোনালোকে নাভাবিব যে অকল এইকেইটা পদতে আহিব তেনেকুৱা নহয় আৰু বাকিবিলাকৰ পদৰো বিজ্ঞাপন প্ৰকাশ কৰিব হয়তো পোষ্ট অলপ কমিব আগতকৈ কিন্তু আপোনালোকে চিন্তা নকৰিব আৰু পদ আহিব কিন্তু আজি যিখন বিজ্ঞাপন প্ৰকাশ কৰিছে যিটো এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছে তাত অকল ABUB হে লিখা আছে আৰু ABUB কিমান পদ ওলাইছে মই আপোনালোকক এতিয়া ধুনীয়াকৈ স্ক্ৰীনত দেখাই দিম আপোনালোকে চাব আৰু ভিডিওটো খুব শ্বেয়াৰ কৰি দিব সকলোকে এজনে কি পদ আহিছে মই ডিটেইলমেন্ট কম আৰু ৰাতি ভিডিওটো বনাইছো এতিয়া প্ৰায় সময় 10:30 বাজিছে আপোনালোকে দেখিছেনে ভাবিতো আপোনালোকৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো আৰু এতিয়া আপোনালোকক দেখাই যাম কি পদ আহিছে আৰু কিমান মানে কি আহিছে কি নাই আপোনাৰ ডিটেইলমেন্ট মই নিজেও ভালকে পঢ়া নাই তথাপিতো আপোনালোকৰ লগতে দেখাই যাব বিচাৰিছো আৰু পুনৰ কৈছো ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব নাপাহৰিব আহকচোন কি লিখা আছে নটিফিকেশনত চাও আহক এখন হ'ল SLBB ৱেবছাইটৰ নটিচ আৰু নটিচখন এতিয়া জাস্ট অলপ আগত আহিছে আপোনালোকক দেখাই দিছো আৰু এটা ভিতৰত কি লিখা আছে চাও আহক আৰু এখন হ'ল নটিচখন এতিয়া জাস্ট আপোনালোকৰ অলপ আগত আহিছে আৰু এটো হ'ল তাৰিখটো 5/12/2025 আৰু এডভাৰটাইজমেন্ট লিখা আছে ৰিক্ৰুটমেন্ট ফৰ দা পোষ্ট অফ কনষ্টেবল UB এণ্ড কনষ্টেবল AB ইন আসাম পুলিচ ইন প্ৰেজেন্স তাত আপোনালোকৰ লিখা আছে ফিলিং 1052 পোষ্ট অফ কনষ্টেবল UB এণ্ড 60 পোষ্ট অফ কনষ্টেবল AB মাত্ৰ আপোনালোকৰ UB আহিছে 1052টা আৰু AB আহিছে মাত্ৰ 663টা একদম কম পোষ্ট আহিছে আৰু পোষ্ট থাকিবনো ক'ৰ পৰা যেহেতু আজি এবাৰ এই 5 বছৰ যথেষ্ট অসম আৰক্ষী পদৰ ভ্যাকেন্সি হৈ গল আৰু পোষ্টৰ ভ্যাকেন্সি লিখা আছে ইয়াতো আপোনাৰ ৰিজাৰ্ভেশন আছে UB 20% ৰিজাৰ্ভেশন আছে তাৰ পিছতে AB 27% ৰিজাৰ্ভেশন আছে T টাইপৰ কাৰণে 3% ৰিজাৰ্ভেশন আছে আৰু ST কাৰণে 7% STP কাৰণে 10% আৰু STH 5% আপোনালোকে নটিফিকেশন দিয়া আছে কিহৰ কাৰণে ব্ল্যাক ৰিজাৰ্ভেশন দিছে ধুনীয়াকৈ আপোনালোকে নটিচখন পঢ়িব আৰু এবাৰ ৰিজাৰ্ভেশন কোটা ফৰ স্পেসিফাইড ক্যাটেগৰি দিছে মিলিটেন্সি এফেক্টেড এৰিয়াৰ কাৰণে দিছে UB 5% ৰিজাৰ্ভেশন AB 5% ৰিজাৰ্ভেশন আৰু ফৰ্মাৰ মেম্বাৰ মিলিটেন্ট অৰ্গানাইজেশন তাত 5% ৰিজাৰ্ভেশন দিছে আৰু হোমগাৰ্ড VDP সিভিল ডিফেন্সৰ ভলান্টিয়াৰ 1% ৰিজাৰ্ভেশন দিছে স্পেশাল পুলিশ অফিচাৰ SPOs 1% ৰিজাৰ্ভেশন দিছে স্পোর্টস পার্সনের কাৰণে 1% ৰিজাৰ্ভেশন দিছে এই একেখিনি পদৰ কাৰণে তো সামথিং তো 1700 পদৰ কাৰণে ৰিজাৰ্ভেশনো যথেষ্টখিনি আছে গতিকে সময় কিমান মানে টান হৈ আহিছে আপোনালোকে নিশ্চয় চাওক এতিয়া আপোনাৰ এইবিলাক ক্ৰাইটেৰিয়াবিলাক লিখা আছে আপোনাৰ ইয়াত SC তো আপোনাৰ বয়সটো আপোনালোকৰ এলিজিবিলিটি যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি আপোনালোকে এবাৰ চাই লওক আপোনালোকৰ ইয়াতে এজ ৰিলেকশন দিছে আপোনাৰ 18 পৰা 25 বছৰ দিছে 01/01/2006 এবে নম্বৰ নোট বি আপোনালোকৰ 2008 11/2001 বয়সটো এটো দিছে ধুনীয়াকৈ আপোনালোকে চাই লওক 11/2001 আৰু নট লেটাৰ দেন 101/2008 তো এপ্লিকেশনৰ আপোনালোকে ধুনীয়াকৈ যেতিয়া পঢ়িব এই আপডেটৰ আৰু ST ABC কাৰণে দিছে STP আৰু STH কাৰণে 5 বছৰ আৰু OBC MOBC 3 বছৰ আৰু হোমগাৰ্ড আৰু সিভিল ডিফেন্স আৰু VDP তেওঁলোকৰ কাৰণে 3 বছৰ ৰেহাই দিছে আৰু ফৰ্মাৰ মেম্বাৰ অফ মিলিটেৰী অৰ্গানাইজেশনৰ 10 বছৰ ৰেহাই দিছে বাকি মেট্ৰিকুলেটৰ সেইখিনি গোটেইখিনি আগৰ দৰে আছে আপোনালোকে এডভাৰটাইজমেন্টটো যেতিয়া চাব দেখিব মই আপোনালোকক আগতীয়াকৈ খবৰটোহে জনাবলৈ বিচাৰিলো সো ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু এডভাৰটাইজমেন্টটো আপোনালোকে ৱেবছাইটত গলে পাব চাবলৈ এটো হল এডভাৰটাইজমেন্ট আগৰ নিচিনা সেম পাৰিছে বেলেগ একো তেনেকৈ নতুন অহা নাই কিন্তু ৰিজাৰ্ভেশন এবাৰ অলপ বেছিকৈ দিছে আৰু পোষ্ট কম দিছে একদম কম পোষ্ট মাত্ৰ 1762টা নে কিমানহে পোষ্ট দিছে 1715টা পোষ্টে হৈছে সো ভিডিওটো ইয়াতে ৰাখিছো ধন্যবাদ